নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ আগত অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ' মানে আজি বৰ ধুনীয়া ভাল খবৰ এটা আনিছোঁ। খবৰটো শুনিলে আপোনালোকে নিশ্চয় ভাল পাব। আৰু খবৰটো এনেকুৱা, নিশ্চয় আপোনালোকে জানে আমাৰ টিংখাং সমষ্টি বিধায়ক বিমল বৰাদেৱে আমাক ধুনীয়া এটা সুবিধা দিছে, যিটো সুবিধাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কিছুমানে ভাবি থাকে সদায়, আৰু ময়ো কেতিয়াবা ভাবি থাকোঁ যদি তেনেকুৱা কোনোবাই সুবিধা কৰি দিয়ে, নিশ্চয় আমি থাৰ্ড গ্ৰেডতে হওক ফ'ৰ্থ গ্ৰেডতে হওক কোনোবা ষ্টুডেণ্টবিলাকে পৰীক্ষা দিব পাৰে, অৱতীৰ্ণ হ'ব পাৰে, আৰু নিজৰ ঘৰতে পঢ়িবৰ কাৰণে সময় উলিয়াব নোৱাৰোঁ। নিৰ্দিষ্ট এটা সময় দিলে যিটো সময়ত গৈ আমি শিকিব পাৰোঁ যিকোনো কথা, আৰু আমাক তেনেকুৱা এটা সুবিধা কোনোবাই দিয়া হ'লে আমাৰ বিধায়ক মহোদয়ে আমাক সেনেকুৱা এটা সুবিধা দিছে, সুযোগ দিছে। তেওঁক বহুত বহুত ধন্যবাদ। আৰু তেওঁ জানে বহুতো কাম মানে ভাল ভাল কাম কৰি থাকে, আৰু আমাৰ ফালৰ পৰা তেওঁক বহুতেই ধন্যবাদ। তেওঁক আমি আমাৰ ফালৰ পৰা আশীৰ্বাদ দিছোঁ ইমান ধুনীয়া সুযোগটো দিয়াৰ কাৰণে। সুযোগটোৰ কথা মই কওঁ আপোনালোকে চাগে গম পায়, আমাৰ টিংখাং সমষ্টিৰ বিধায়ক যিহেতু তেওঁ ভাল কৰ্ম কৰি গৈছে বুলি ক'ব লাগিব, ভাল কৰ্ম বুলি ক'ব লাগিব। তেওঁ আমাক ধুনীয়া সুবিধা কিছুমান দিয়ে, যিখন ধুনীয়া এটা সুযোগ দিছে। এইটো দিছে যে আমাৰ থাৰ্ড গ্ৰেডৰ আৰু ফ'ৰ্থ গ্ৰেডৰ ষ্টুডেণ্টবিলাকক অনলাইনৰ যোগেদি এটা প্ৰশিক্ষণৰ কেন্দ্ৰ স্থাপন কৰিছে। আমাৰ টিংখাঙতে নহয়, তেনেকৈ চাবলৈ গ'লে 7টা কেন্দ্ৰ স্থাপন কৰিছে। ৰাজকোট কৰিছে, লেঙেৰিত কৰিছে, মৰাণত কৰিছে, আৰু আপোনালোকে জানে উফলিতো কৰিছে, আমাৰ টিংখাঙতো কৰিছে। এতিয়া বৰ্তমান ষ্টুডেণ্ট কিছুমানে 1500মান ষ্টুডেণ্টে তাত প্ৰশিক্ষণ লৈ আছে, আৰু ফ'ৰ্থ গ্ৰেডৰ আৰু থাৰ্ড গ্ৰেডৰ ষ্টুডেণ্ট যিসকলে পৰীক্ষা দিবৰ কাৰণে অৱতীৰ্ণ হ'বৰ কাৰণে নিজকে অকণমান সুবিধা পাব। আৰু যিসকল মহিলা, এতিয়া আপোনালোকে গম পায় মই ঘৰৰ গৃহিণী, আৰু মই ইউটিউব চেনেল আছে, মই ইউটিউব চেনেল চলাই আছোঁ, কিন্তু পঢ়োঁ বুলি ক'লে সময় এটা উলিয়াই ল'ব নোৱাৰোঁ। কিন্তু তেওঁলোকে এটা সময় নিৰ্ধাৰিত কৰি দিছে, যিটো সময় 4 ঘণ্টা। সেই 4 ঘণ্টাত গৈ তাত প্ৰশিক্ষণ ল'ব লাগিব। তাৰ কাৰণে যিকোনো প্ৰকাৰে সময় উলিয়াই ল'ব লাগিব, আৰু মই এটা সময় উলিয়াবলৈ চেষ্টা কৰিছোঁ, আৰু তাত গৈ প্ৰশিক্ষণ ল'বলৈ চেষ্টা কৰিছোঁ। আমাৰ এটা দিন গ'লে বৰ ধুনীয়া প্ৰগ্ৰেম এটা হৈ গ'ল। প্ৰথম দিনাখন যিহেতু সম্বৰ্ধনা অনুষ্ঠান আছিলে, আমাৰ বিমল ছাৰে বৰ ধুনীয়া কথা কিছুমান ক'লে, আৰু আমাৰ ডিব্ৰুগড়ৰ উপায়ুক্ত মহোদয় ধুনীয়া কথা কেইটামান ক'লে। লগতে আমাৰ বাইদেউ ডিষ্ট্ৰিক্টৰ উপায়ুক্তও ধুনীয়া কথা ক'লে। তেওঁলোকে কোৱা কথাখিনি বহুত ভাল লাগিলে। যিখিনি সাৰুৱা কথা ক'লে সেইখিনি মনত ৰাখি থৈছোঁ, যাতে তেওঁলোকৰ কথাখিনিক লৈ আমি আগবাঢ়িব পাৰোঁ, সফল হ'ব পাৰোঁ। সেয়েহে ভাবিছোঁ যাতে তেওঁলোকৰ পৰাই শিকি জানি পৰীক্ষাত অৱতীৰ্ণ হ'ম, আৰু চেষ্টা কৰিম যাতে সফল হওঁ বুলি। তেনেকৈ চাবলৈ গ'লে বহুতো ষ্টুডেণ্ট গৈছে। মইতো 4th গ্ৰেডত যেনে তেনে দিবলৈ ওলাইছোঁ, আৰু চেষ্টা কৰিছোঁ। পাৰিম নে নোৱাৰিম নাজানো, কিমানখিনি পাৰিম, কিন্তু নিজকে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু কিন্তু তেওঁলোকৰ কথাখিনিয়ে মনত আৰু অলপমান আগলৈ নিয়ে, আৰু তেওঁলোকৰ যিখিনি মন্তব্য ৰাখিলে, যিখিনি ভাষণ হিচাপে ৰাখিলে, তেওঁলোকৰ কথাখিনিয়ে মানে মনত আৰু অলপমান উৎসাহ উদ্দীপনা জগাইছে, যাতে আমি আগবাঢ়িব পাৰোঁ। আমি মহিলাসকলেও যাতে পিছ পৰি নাথাকোঁ। যিসকল গৃহিণী, আৰু ছোৱালীবিলাকৰ কথা কোৱা নাই, যিসকলে বিয়া বাৰু হোৱা নাই তেওঁলোকৰ কথা কোৱা নাই। আমাৰ নিজৰ বিয়া হোৱা সংসাৰিকে মহিলাসকলৰ অলপমান সমস্যা হৈ যায়, যি সময় উলিয়াবলৈ দিগদাৰ নিজৰ ঘৰৰ কাম বন কৰিও। আৰু মোৰ কাৰণে অলপমান বেছিয়ে দিগদাৰী হৈছে, যিহেতু আমাৰ দোকান এখনো আছে, আৰু মই ইউটিউব চেনেল চলাই আছোঁ। মই ভিডিঅ'সমূহ কিছুমান বনাব লাগে, তাৰ কাৰণে তাৰ উপৰিঞ্চি মই আকৌ 4 ঘণ্টা সময় উলিয়াই প্ৰশিক্ষণ ল'বলৈ যাব লাগিব। সেই সময়খিনি বহুত ভাবি চিন্তি খৰচ কৰিবলগীয়া হৈছে। ৰাতিপুৱা সময়কণত মই খোৱা বোৱা বনোৱা যায়, সেইখিনি থাকেই। তাৰপিছতে দিনৰ ভাগৰ দোকানেই হওক, ইউটিউব চেনেলতে ভিডিঅ' কিছুমান এনেকৈ কৰি থাকোঁ। সেইখিনি তাৰ উপৰিঞ্চি পিছবেলা টাইমটোত মই চেষ্টা কৰিছোঁ যাতে পিছবেলা টাইমটো মই যাতে এদিনো ক্ষতি নকৰোঁ। 25 দিনীয়া দিছে আমাক সুবিধাকণ, 25 দিনেই যাতে মই এটেণ্ড হ'ব পাৰোঁ, তাক লৈ মই চিন্তা কৰি আছোঁ। মই যাতে ভাল হওক, আৰু মই কিবা এটা আয়ত্ব কৰিব পাৰোঁ, যিটো আয়ত্ব কৰিলে মই পৰীক্ষাত যাতে সফল হ'ব পাৰোঁ, যাতে মোৰ পৰিয়ালটোলৈ মই যাতে সুযোগ এটা আনিব পাৰোঁ, ভালকৈ থকা খোৱা বোৱা। আৰু ল'ৰা এটা আছে, ল'ৰাটো যাতে মই ভাল শিক্ষা দিব পাৰোঁ। মানে বহুত ধন্যবাদ দিছোঁ তেওঁক। আৰু যিসকলে উদ্যোগ লৈছে, আমাৰ ছাৰে কোৱাৰ মতে তেওঁলোকে যি ছাৰৰ কথাষাৰ মানি, মানে ছাৰৰ কথাসমূহ শুনি তেওঁলোকে নিজৰ মূল্যৱান সমূহ খৰচ কৰি আমালৈ ধুনীয়া সুযোগ ৰূপে মানে প্ৰতিস্থাপন কৰিছে, আৰু মই বহুত ধন্যবাদ দিছোঁ। তেনেকৈ ভাৰতীয় জনতা যুৱ মৰ্চা আৰু চাহ জনগোষ্ঠী মৰ্চা সকলো কৰ্মকৰ্তাকে মই ধন্যবাদ দিছোঁ, যিসকলে ইমানকৈ পৰিচালনা কৰিছে, যে ফৰ্মখিনি বিতৰণ কৰাৰ পৰা তেওঁলোকে জমা লোৱা লিখা সকলোখিনি ধুনীয়াকৈ মেইনটেইন কৰি গৈছে। সেইকাৰণে মই তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু ক'বলৈ গ'লে মই এই ভিডিঅ'তে আমাৰ দাদা ৰূপসিং দাকো ধন্যবাদ দিছোঁ। তেওঁ নিজৰ বহুত মূল্যৱান সময়সমূহ খৰচ কৰি আমাক কিছুমান খা খবৰ দি থাকে, আৰু আমাক সুযোগ সুবিধা দি থাকে। তেওঁ আমাৰ কাৰণে বহুত চিন্তা কৰে, আৰু সেই মই ইয়াতে ধন্যবাদ দিছোঁ। তেওঁ আমাৰ প্ৰতি ইমান মৰম চেনেহ থকাৰ কাৰণে তেওঁক যাতে ভালে কুশলে থাকক, সুস্থৰে থাকক, সকলো সময়তে যাতে তেওঁ আমাৰ লগতে থাকক, আৰু আমি যাতে তেওঁক সদায় এনেকৈয়ে পাই থাকোঁ, আৰু আমাক খা খবৰসমূহ দি থাকক, আৰু আমি যাতে তেওঁ ভবাৰ ধৰণে আমিও যাতে কাম কিছুমান কৰিব পাৰোঁ। সেয়েহে মই ভিডিঅ' আকাৰে ইয়াত প্ৰস্তুত কৰিলোঁ। আপোনালোকে সকলোৱে সহায় কৰিব। মোৰ ইউটিউব চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আমাৰ বিধায়ক মহোদয়ে পাওক, যাতে মই তেওঁক ধন্যবাদ দিছোঁ। তেওঁক যাতে মই মোৰ ফালৰ পৰা বহুত আশীৰ্বাদ দিছোঁ। তেওঁ সুস্থৰে থাকক, তেওঁ এনেকুৱা ভাল সুযোগসমূহ আনি দিছে, আৰু আনি
দিয়ক আগলৈকে তেওঁ ভালে থাকিলে আমিও ভালে থাকিম বুলি ভাবি মানে মই তেওঁক আশীৰ্বাদ দিছোঁ। তেওঁ ভালে থাকক, সুস্থৰে থাকক। সেয়েহে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে তেওঁ পায় আৰু ইউটিউব মোৰ চেনেলৰ পৰাই যাতে তেওঁ চাওক আৰু চাই মেলি যাতে তেওঁ গম পাব। মোৰ চেনেলৰ পৰা তেওঁক মই ধন্যবাদ দিছোঁ। প্ৰশিক্ষণ কাৰ্যসূচী ৰাজগড় কেন্দ্ৰৰ পৰা বিভিন্ন কেন্দ্ৰৰ লগত ডিজিটেলি টিংখং সমষ্টিৰ অন্যান্য কেন্দ্ৰসমূহৰ লগত সংযোগ কৰি সকলোৰে ধন্যবাদ। সকলোৱে আমাক ইমান ধুনীয়া সুবিধা দিয়াৰ কাৰণে। নমস্কাৰ।